ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ বাবে ক্লাছ 10ৰ 3.1ৰ 2 নম্বৰৰ অংককেইটা লৈ আহিছোঁ 2 নম্বৰ 3 নম্বৰ বা 5 নম্বৰ এই অংককেইটা লৈ আহিছোঁ ইয়াৰ আগৰ পাঠটোত মই 1 নম্বৰ অংককেইটা তোমালোকক দিছিলোঁ তোমালোকে নিশ্চয় চাইছিলা ইয়াৰ পিছত আমি 2 নম্বৰ অংকটো লৈ আহিছোঁ ইয়াত আমাক কি কৈছে যে কেইটামান আমাৰ ৰেখাৰ সমীকৰণ দি দিছে এই ৰেখাকেইটাতে যদি গ্ৰাফত আমি অংকন কৰোঁ তে সিহঁতে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে মিলি যাব আমি আগতীয়াকৈ সমীকৰণকেইটা চাই পেলাই ক'ব লাগে কেনেকুৱা হ'ব কেতিয়াবা কি হয় এনেকৈ এটা বিন্দুত কাটে কেতিয়াবা কি হয় সমান্তৰাল হয় কেতিয়াবা কি হয় মিলি যায় নহ'লে বাৰু এনেকুৱা আমি কি পাওঁ লেখ পাওঁ এতিয়া এই ধৰণৰ লেখ কেতিয়া হ'ব এই আমি সমীকৰণটো চাই ক'ব পাৰিম আমি তাৰ কাৰণে আগৰ হেৰিটো দিছিলোঁ নেকি মই যে যদি a1 by a2 not equal b1 by b2 হয় যদি a1 by a2 not equal b1 by b2 হয় তেতিয়া কি হয় এটা বিন্দুত কাটে মই আগৰ ভিডিঅ'টো দিছিলোঁ ইন্ট্ৰডাকচনত এনেকুৱা হয় সেকেন্ডটো আছে a1 by a2 is equal b1 by b2 not equal c1 by c2 সেইটো কি হয় সমান্তৰাল হয় কেনেকুৱা হয় এনেকুৱা হয় আৰু যদি a1 by a2 equal b1 by b2 equal c1 by c2 গোটেইকেইটা এই মান যদি সমান হয় তেতিয়া কি হয় সেই ৰেখাটা মিলি যায় মানে এটা ওপৰে আনটো যায় এতিয়া আমি এই তিনিটা কন্ডিশন ইয়াত আমি চাওঁচোন এনেকৈ চাওঁচোন আমি ইয়াত a1 b1 c1 কি হ'ব বা a1 b1 c1 কি হ'ব আৰু a2 b2 c2 পাইছানে a1 ৰ মান হ'ব 5 b1 ৰ মান হ'ব -4 c1 হ'ব 8 a2 মান হ'ব 7 b2 মান হ'ব 6 c2 মান হ'ব -9 হৈছে এতিয়া আমি কি উলিয়াম এতেকে a1 by a2 উলিয়াম a1 by a2 ইকুৱেল কিমান হ'ব 5 by 7 b1 by b2 ইকুৱেল কিমান হ'ব -4 by 6 তাৰ মানে -2 by 3 এতিয়া প্ৰথমতে যেটো সমান নহয় তা আমি এই কন্ডিশনটোকে পালো হলনে আমি কি লিখিব পাৰিম যেহেতু a1 by a2 not equal b1 by b2 এতেকে ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব হৈছে ৰেখা দুটাই এটা বিন্দুত কাটিব এইটো হ'ল প্ৰথম অংকটো তাৰপিছত আমি দ্বিতীয় অংকটো লৈ যাওঁ দ্বিতীয় অংকটো কি আছিলে চোৱাচোন দ্বিতীয় অংকটো কি আছিলে অকমান অলপ ৰাখি যাওঁ ইয়াত ওলাই কৰিবলৈ ভাল চব হ'ব দ্বিতীয় অংকটো কি আছিলে 9x plus 3y plus 12 is equal 0 আৰু 18x plus 6y plus 24 is equal 0 ইয়াত যদি আমি a1 b1 c1 বহুৱাও তে a1 কিমান হ'ব 9 3 12 ইয়াত হ'ব 18 6 24 এতিয়া চোৱাচোন a1 by a2 যদি বহাও 9 by 18 তাৰ মানে কি পালো ইকুৱেল হাফ হয়নে 9 কাটলে 18 কিমান হ'ব দুবাৰ এটো পালো 3 by 6 মানে এটো হাফ হয়নে আৰু এটো পালো c1 by c2 টো c1 by c2 মান কিমান পালো 12 by 24 এটো পালো হাফ আচ্ছা a1 by a2 পালো হাফ b1 by b2 পালো হাফ c1 by c2 পালো হাফ এটা আমি ইয়াত কি লিখিব পাৰি যেহেতু a1 by a2 is equal b1 by b2 is equal c1 by c2 এটাকে ৰেখা দুটা কি হ'ব এটা ৰেখা দুটা গোটেইকেইটা যে সমান কি হ'ব ৰেখা দুটা মিলি যাব ৰেখা দুটা কোনটো হ'ব মিলি যাব হৈছে কোনটো কন্ডিশন পালো এইটো নহলে এইটো হ'ল মিলি যাব ঠিক আছে তে 3 নম্বৰটো কোড চোৱাচোন 3 নম্বৰটো কি দিছিলে চোৱাচোন 3 নম্বৰটো কি দিছিলে 6x
6x minus 3y plus 10 is equal 0, comma 2x minus y plus 9 is equal 0. ইয়াতে আমি a1 b1 c1 কি পাম চাচোন a1 b1 c1 কি পাম আমি উলিয়াই লওঁ চোৱা a1 মান 6 b1 মান -3 c1 পালো 10 a2 মান 2 b2 মান কিমান হ'ব বহুতে কি হ'ব ইয়াত যেটো একো সংখ্যা নাই মাইনাস y হ'ব কিন্তু নহয় y ৰ আগত কি এটা সহগ আছে মানে এটা y নহয় এটা y মানে কি হ'ব -1 এটো হ'ব না ইতে a1 বাই a2 হলে কিমান হ'ব 6/2 মানে উত্তৰটো হ'ল 3 মানে b1 বাই b2 -3/-1 এটো হ'ল 3 তাৰপিছত c1 বাই c2 10/9 এটা সব প্ৰথমটা সমান সমান হ'ল c1 বাই c2 মান বেলেগ হ'ল মানে যেহেতু a1 বাই a2 b1 বাই b2 not equal c1 বাই c2 আমি কোনটো কন্ডিশন পালো এইটো পালো এটাকে আমি কি লিখিব পাৰিম ৰেখা দুটা সমান্তৰাল হ'ব ৰেখা দুটা কি হ'ব সমান্তৰাল হ'ব ওকে এইকেইটাই হ'ল তোমালোকৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ কেইটা এতিয়া আমি 3 নম্বৰত লৈ যাওঁচোন 3 নম্বৰত কি আছে চোৱাচোন কোৱেশ্চন নম্বৰ 3 টো 3 নম্বৰ কি কৈছে আমাক সংগত অসংগত উলিয়াই কৰিছে সংগত অসংগত কেতিয়া হয় a1 বাই a2 b1 বাই not equal b1 বাই b2 হলে কি হয় সংগত হয় মানে এই ৰেখাটা চোৱাচোন ইয়াত এটা বিন্দু চুইছে যেহেতু দুইটা ৰেখা এটা বিন্দু হলেও চুইছে তেত ইহঁতবিলাক সংগত হ'ব এইটো চোৱা অসংগত হ'ব কাৰণ এই ৰেখাটা চোৱাচোন ইডালে কিডালক কেতিয়াও টাচ কৰা নাই ইডালৰ কোনো সম্বন্ধ নাই যাৰ কাৰণে কি হ'ব অসংগত হ'ব 3 নম্বৰটো কি আছে এই মিলি গৈছে চোৱাচোন ইডাল ৰেখা এই কন্ডিশনটো কি হয় মিলি যায় যেহেতু দুইটা ৰেখা মিলিয়ে গৈছে তে কি হ'ব সংগত হ'ব এতিয়া আমি 3 নম্বৰ একটো কৰি চাওঁ 3x + 2y = 5 2x - 3y = 7 ইয়াতো a1 b1 c1 উলিয়াই লবা a1 b1 c1 উলিয়াই লওঁ আৰু a1 বাই a2 b1 বাই b2 আৰু c1 বাই c2 উলিয়াই লওঁ দেই একেই ধৰণে a1 মান হ'ল 3 b1 মান 2 c1 মান অকমান ভালকৈ চাইছোন c1 টো সদায় কোনফালে থাকিব লাগে বাওঁফালে থাকিব লাগে যেহেতু কোনফালে আছে ইয়াৰ মান কিমান হ'ব -5 ইয়াতো হ'ব 2 -3 এই 7 টো কি হ'ব -7 এই a1 বাই a2 কিমান হ'ব চোন 3/2 2/-3 আৰু এই লাস্ট নেপাটিলেও হয় তাকো পাতি দিছো -5/-7 মাইনাস কাটা এটা প্ৰথমটো আছোন a1 বাই a2 not equal b1 বাই b2 হয়নে a1 বাই a2 মান পাইছো 3/2 আৰু b1 b2 মান পাইছো 2/-3 এটা সমান হয়নে নহয় যেহেতু সমান নহয় তে কোনটো কন্ডিশন পালো এইটো পালো তে কি হ'ব সমীকৰণ দুটা সংগত হ'ব তে কি হ'ব সমীকৰণ দুটা এতেকে সমীকৰণ দুটা সংগত ওকে সমীকৰণ দুটা কি পালো সংগত এটো একে দেখি তাৰপিছত 2 নম্বৰটো চাইছো 2 নম্বৰটো চাও কি আছিল 2 নম্বৰটো আছিল 2x - 3y = a 2x - 3y = a আৰু 4x - 6y 4x - 6y = 9 এটো লিখা চাওঁচোন a1 b1 c1 মান কি হ'ব a1 b1 c1 মান কি হ'ব মানখিনি আমি পাতি প্ৰেক্টিস কৰি চাওঁ কি নোলাই দেই a1 মান কিমান হ'ব 2 -3 এটো -8 এটো হ'ল 4 -6 -9 a1 বাই a2 মান কিমান হ'ব 2/4 = half মানে b1 বাই b2 মান কিমান হ'ব -3/-6 = half c1 বাই c2 মান -8/-9 minus cancel 8/9 এতিয়া আমি কি পালো a1 বাই a2 হয় not equal c1 বাই c2
a1 by a2 is equal half, b1 by b2 is equal half, c1 by c2 is equal 8 by 9 যেহেতু প্ৰথমটা সমান দ্বিতীয়টো সমান নহয় কোনটো কন্ডিশন পালো এইটো এইটো কি হ'ব সমান্তৰাল হ'ব এটাকে সমীকৰণ দুটা সংগত হ'বনে যেটো সমান্তৰাল অসংগত সমীকৰণ দুটা কি হ'ব অসংগত হৈছে তাৰপিছত 3 নম্বৰটো চাওঁচোন 3 নম্বৰটো অকমান টান পাই আছে এটো খুব আহে দেই 3 নম্বৰটো ষ্টাৰ মাৰি লবা 3 নম্বৰটো ষ্টাৰ মাৰি লবা এটো খুব আহে কি আছে 3/2x 3/2x plus 5/3 5/3y is equal 7 comma 9x minus 10y is equal 14 ইয়াত a1 b1 c1 কি হ'ব চাচোন a1 b1 c1 কি হ'ব a2 b2 c2 কি হ'ব আমি কৰি চাওঁ দেই কৰি চালে কি পাম চাচোন a1 ৰ মান পালো 3/2 b1 ৰ মান পালো 5/3 c1 ৰ মান পালো -7 a2 মান পালো 9 -10 -14 এতিয়া চোৱা a1 by a2 মান কিমান হ'ব a1 by a2 মান কিমান হ'ব 3/2 by 9 মানে 3/2 by 9 is equal কিমান হ'ব এটা কোন ডাঙৰ হ'ব মই বস্তুটো ৰং মুছি দিছো 3/2 by 9 এইটো যে দুটা সংখ্যা ইয়াত একটা আছে ইয়াত কি কৰো আমি 3/2 টো ৰাখিলো পূৰণ চিন দি দিও একটো ওপৰলৈ যাম একটো ওপৰলৈ নট তললৈ লৈ আহিলো এটা কি হ'ব 3 যদি কাটো কেবা হ'ল 3 গুণ 9 মানে উপৰ হ'ল 1 তলত হ'ল 6 b1 by b2 মান চাচোন b1 by b2 মান কি হ'ব 5/3 by -10 5/3 by -10 হয়নে 5/3 by -10 এটো তেনেকে হ'ব 5/3 টো তললৈ নামি আহিলে 10 ৰ তলত থকা একটো ওপৰলৈ উঠি গ'ল -10 পাছে গ'লে দুবাৰ হয় 2 3 গুণ 6 দেখা কিন্তু দুটা সমান সমান কিন্তু সমান নহয় আৰু এটা প্লাস আছে এটা মাইনাস আছে তাৰ মানে আমাৰ এই কন্ডিশনটো পাই গলো যেহেতু a1 by a2 not equal b1 by b2 এতেকে সমীকৰণটা কি হ'ব সমীকৰণ দুটা কি হ'ব সমগত সমীকৰণটা কি হ'ব সমগত বুজি পাইছে ঠিক আছে এনেকে আৰু এটা আছে 4টো 1 2 3 4টো আছে মানে 4টো কৰি লবা সহজ মই 5টো কৰি দিছো চাচোন 5টো কৰি দিও 5টো কৰি দিছো চাই এটো নিচিনাই 5টো 4/3x 2y is equal 8 আৰু 2x plus 3y is equal to 12 ইয়াতো চোৱা আমি এইটা মানলে পাতি লওঁ পাতি ললে চোৱাচোন কি হ'ব ইয়াত হ'ল 4/3 ইয়াত হ'ল 2 ইয়াত হ'ল -8 ইয়াত হ'ল 2 ইয়াত 3 এটো -12 তে এইটা আমি অপচন নিচিনা কৰি লওঁ চোৱাচোন a1 by a2 b1 by b2 মান উলিয়াই লওঁ a1 by a2 মান কিমান হ'ব 4/3 by 2 is equal 4/3 into half একটো ওপৰত গুচি গ'ল 4 গুণ 4 3 গুণ 6 b1 by b2 মান কিমান হ'ব 2/3 এটো আমি এনেকৈ লিখব 2/3 দুটা সমান ওলাল আৰু c1 by c2 চাওঁ c1 by c2 is equal -8 by -12 এটো কাটা গ'ল এটো 2/3 4 কাটা দিবা 4 দিবা গোটেই কিটা সমান পালো ন গোটেই কিটা সমান পালো তাৰ মানে a1 by a2 is equal b1 by b2 is equal c1 by c2 গোটেই কিটা সমান কোনটো এইটো হয় এইটো কি হয় সমীকৰণ দুটা সংগত হৈ হ'ব ঠিক আছে মই ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আমি কৰিলো ইয়াৰ পিছত আৰু দুটা অংক আছে ইয়াৰ পিছৰ পাঠটো মই তোমালোকক আগবঢ়াম ভিডিঅ' কিটা চাই থাকিবা তোমালোকৰ উপকাৰ হ'ব বুলি মই আশা কৰিলো ধন্যবাদ